মই বিৰাজ কলিতা জেনেৰেল সেক্ৰেটাৰী BNG সেৱা ফাউণ্ডেশ্যন গুৱাহাটী। মই পোনপ্ৰথমে আমাৰ সমূহ সংবাদ মাধ্যমৰ বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আজিৰ এই সংবাদমেলখনত উপস্থিত হোৱাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আমি সকলোৱে জ্ঞাত অসমত বৰ্তমান বানপানীয়ে এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে। বিশেষকৈ উজনি অসমৰ তিনিখনকৈ জিলা চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট। বানপানীয়ে এই জিলাকেইখনৰ মানুহবোৰৰ অৱস্থা একেবাৰে বেয়া কৰি তুলিছে, শোচনীয় অৱস্থা। আমি যেতিয়া নিজ চকুৰে চাইছিলোঁ, তাত গৈছিলোঁ, তেওঁলোকৰ যি অভাৱ, এতিয়া তেওঁলোকে যি ধৰণে এটা পানী বটলৰ বাবে আচলতে তেওঁলোকে সংগ্ৰাম কৰিব লগা হৈছে, এটুপি খোৱা পানীৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে, এমুঠি চাউলৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে। সেই দৃশ্য দেখি আমাৰ সকলোৰে চকু সেমেকি উঠিছিলে। জীৱ জন্তুবোৰ যি ধৰণে ৰাস্তাৰ কাষত, ৰাস্তাৰ দাঁতিত নিধন হৈ পৰি আছিলে, সেই দৃশ্য দেখি আমাৰ চকু সেমেকি উঠিছিলে। আমি তেতিয়া তাত এই যে তিনিখন জিলাত আছিলোঁ, থকাৰ সময়তে বিভিন্ন ধৰণৰ চিন্তা কৰিছিলোঁ, সেই জিলাকেইখনলৈ আমি কিবা কৰিব পাৰোঁ নেকি। তাৰ ভিতৰত আমি এটা চিন্তা কৰিছিলোঁ এই উজনি অসমৰ শিক্ষাৰ্থীসকলৰ বাবে। তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত জীৱনটো এতিয়াৰ পৰা বৰ বিপৰ্যয় এটা ষ্টাৰ্ট হ'ব। কাৰণ এতিয়া যিটো পৰিৱেশ হ'ল, এই পৰিৱেশটোৰ পিছত তেওঁলোকে যদি গুৱাহাটী বা এনেকুৱা বাহিৰত আহিও পঢ়িব লাগে, বিভিন্ন ঠাইত পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিক অভাৱ অনাটনৰো সন্মুখীন হ'ব। তেনেকুৱা এক পৰিৱেশ আমি দেখিছিলোঁ। তেওঁলোকৰ লগত আমি কথা পাতিছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত যে আলোচনা হৈছিল তেওঁলোকৰ লগত, তেতিয়া তেওঁলোকে আমাক কৈছিল যে দাদা, পাৰিলে আপোনালোকে আমাক কিবা অলপ সহায় কৰি দিয়ক পঢ়া শুনাৰ ক্ষেত্ৰত। তেনেতে আমি যেতিয়া গুৱাহাটীলৈ ঘূৰি আহিলোঁ, আমি ঘূৰি অহাত আমাৰ গুৱাহাটীৰ যি BNG ফাউণ্ডেশ্যন আছে, BNG সেৱা ফাউণ্ডেশ্যন, BNG সেৱা ফাউণ্ডেশ্যনৰ চিফ এডভাইজাৰ নেকিম আহমেদ ডাঙৰীয়া, প্ৰেচিডেণ্ট ডক্টৰ গোবিন্দ বৰুৱা ডাঙৰীয়াৰ সৈতে আমি আলোচনা কৰিছিলোঁ যে এই বিষয়ত আমি কি কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি পদক্ষেপ ল'ব পাৰোঁ। তেতিয়া যিহেতু আমি মই নিজেও মেডিকেলৰ শিক্ষাৰ্থী বা ডক্টৰ গোবিন্দ বৰুৱাও এগৰাকী চিকিৎসা তেখেতে জড়িত চিকিৎসাৰ লগত, চিকিৎসা সেৱাৰ লগত। তেনেতে আমি এটা সিদ্ধান্ত ল'লোঁ, এইবেলি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ এণ্ড ছায়েন্সেছৰ আণ্ডাৰ যি এণ্ট্ৰেন্স এক্সাম হয়, CEE এক্সামত যিসমূহ ল'ৰা ছোৱালী আচলতে কোৱালিফাইং মাৰ্কছ পাইছিল বা উত্তীৰ্ণ হৈছিলে, কাৰণ এই এণ্ট্ৰেন্স এক্সামটো যথেষ্ট হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে দিছে। তাৰ বিপৰীতে কিন্তু চৰকাৰী কলেজত, মহাবিদ্যালয়ত আসনৰ সংখ্যা একেবাৰে কম আছে, যিহেতু ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট বেছি। কাৰণ আমাৰ ল'ৰা ছোৱালীসকলে যেতিয়া 100ৰ ভিতৰত 70 পায়, 75 পায়, চিট নাপায়, তেতিয়া মনটো বেয়া কৰে। আৰু কাৰণ তেওঁলোকো মেধা, আমি কোনোবাই হয়তো 80 পোৱাজনে চিটটো পাইছে বা কোনোবা 90 পোৱাজনে চিটটো পাইছে, কিন্তু এওঁলোকো মেধা থাকিও কিন্তু আমাৰ আসন কম থকাৰ ক্ষেত্ৰত কিছু আমি অসুবিধা কৰোঁ। বিশেষকৈ যিখিনি আমাৰ মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল আছোঁ আৰু লগতে দুখীয়া শ্ৰেণীৰ যিখিনি আমি আছোঁ, দুখীয়া আৰু মধ্যবিত্ত, আমাৰ দৰে সাধাৰণ ঘৰৰ পৰা যিখিনিয়ে যায়, তেওঁলোকে এই সমস্যাত ভোগে। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, স্বাস্থ্য আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত থকা যিসমূহ ব্যক্তিগত বিদ্যালয় মানে আছে, ইনষ্টিটিউশ্যনছ আছে, প্ৰতিষ্ঠান আছে, তেওঁলোকৰ কেইখনমানৰ লগত আমি যোগাযোগ কৰিছিলোঁ আমি কেনেকৈ আগুৱাব পাৰোঁ। তেনে ক্ষেত্ৰত আমি এতিয়া এই তিনিখন জিলাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এটি সিদ্ধান্ত লৈছোঁ যে তেওঁলোকে যদি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, স্বাস্থ্য আৰু বিজ্ঞান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বিচাৰে তাৰ অধীনত, তেন্তে আমি BPT বেচেলৰ ইন ফিজিঅ'থেৰাপি, এইটো এটা 5 বছৰীয়া ডিগ্ৰী কৰ্চ হয়। 4 বছৰ পঢ়িব লাগে, এবছৰ ইণ্টাৰ্ণশ্বিপ থাকে। তাত আমি 5জন ল'ৰা ছোৱালীৰ সম্পূৰ্ণ এবছৰৰ দায়িত্ব ল'ম। তাৰ এডমিশ্যন ফিজ বা আপোনাৰ এবছৰত যি দুটা ইনষ্টলমেণ্ট আহিব, সেই ইনষ্টলমেণ্ট দুটাৰ দায়িত্ব আমাৰ এই BNG সেৱা ফাউণ্ডেশ্যনে ল'ব। তাৰপিছতে BMLT বেচেলৰ অফ মেডিকেল লেবৰেটৰী
টেকনিচিয়ান এওঁলোকৰ আমি 25টা চিট নিৰ্ধাৰণ কৰিছোঁ। 25 জনক আমি এবছৰৰ কাৰণে দায়িত্ব ল'ম, কাৰণ এইটো BMLT কোৰ্চটো এটা খুবেই গুৰুত্বপূৰ্ণ। লেবৰেটৰী টেকনিচিয়ান যেতিয়া নাথাকিব তেতিয়া আমাৰ যেতিয়া আমি যেতিয়া হস্পিটেল এখনত যাওঁ তেতিয়া লেবৰেটৰী টেকনিচিয়ান লাগে, কাৰণ যিবোৰ টেষ্ট কৰিব লাগে এওঁলোকেই কৰে। গতিকে এই ক্ষেত্ৰত আমি 25 জন ৰাখিলোঁ। তাৰপিছতে বি ফাৰ্ম, যিটো আমাৰ ফাৰ্মাচীৰ আপোনাৰ 4 বছৰীয়া কোৰ্চ হয় বি ফাৰ্মত, বি ফাৰ্মৰ কাৰণে আমি 3টা চিট ৰাখিছোঁ। বি ফাৰ্ম ডিপ্ল'মা, ফাৰ্মাচীত আপোনাৰ 2 বছৰীয়া এইটো কোৰ্চ, আৰু ডিপ্ল'মাত 2 বছৰীয়া কোৰ্চ বাবে আমি এটা চিট তাতে দিছোঁ। ডিপ্ল'মাত যিকোনো এজন ছাত্ৰক আমি চিলেকশ্যন কৰিম। আৰু ইয়াৰ পিছত আহিলে নাৰ্ছিং ছেক্টৰ, GNM আৰু ANM। GNMত আমি 2টা চিট নিৰ্ধাৰণ কৰিছোঁ, আৰু ANMত আমি এটা চিট নিৰ্ধাৰণ কৰিছোঁ। এই সৰ্বমুঠ 38টা আমাৰ চিট ইয়াতে আছে, আৰু এই 38টা চিটৰ আমি গোটেই 38 গৰাকী ল'ৰা ছোৱালীৰ এবছৰৰ দায়িত্ব ল'ম। তেওঁলোকৰ শৈক্ষিক জীৱনৰ যি ফিজ হ'ব এবছৰৰ, সেই ফিজখিনি আমি কলেজত যিখিনি দিব লাগে সেইখিনি আমি তেওঁলোকক আমাৰ ফালৰ পৰা সহায় কৰিম। এইটো এটা যথেষ্ট ডাঙৰ ফিজ হয়। কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে আমাক কথা দিছে, সহায় কৰিছে। এই ক্ষেত্ৰত তেওঁলোকে আমাক সহযোগ আগবঢ়াব বুলি, সেয়ে আমি আগবাঢ়িব পাৰিছোঁ। এই চেগতে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া উজনি অসমৰ বানাক্ৰান্ত অঞ্চলৰ শিক্ষাৰ্থীকে আচলতে এই সুবিধাটো দিয়া হ'ব নে অসমৰ সামগ্ৰিকভাৱে আচলতে শিক্ষাৰ্থী? হয় হয়, এতিয়া মূলতঃ আমি উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট এই 3খন জিলাৰে ল'ৰা ছোৱালীসকলক প্ৰাধান্য দিয়াৰ ব্যৱস্থা কৰিছোঁ, কাৰণ তেওঁলোকৰ অৱস্থা একেবাৰে বৰ্তমান বেয়া হৈ আছে। তেওঁলোকক আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম, আৰু পৰৱৰ্তী সময়ত আমি এইখিনি এতিয়া চাওঁ আমাৰ কিমানখিনি আহে। এতিয়া এইখিনি ল'ৰা ছোৱালী তেওঁলোকে আমাৰ যেতিয়া যোগাযোগ কৰিব, কৰাৰ পিছত আমি মেৰিট ৱাইজ চাম, আৰু ল'ৰা ছোৱালী এই 38টা চিট যদি উজনি অসমৰ এই 3খন জিলাৰ পৰা ফিল আপ হৈ যায়, তেতিয়াহ'লে তো এই 3খন জিলাৰ ভিতৰতে আবদ্ধ থাকিব। আৰু যদি 38টা চিটৰ ভিতৰত যদি মই উদাহৰণ হিচাপে কওঁ, 30টা চিট এই 3খন জিলাৰ পৰা আমাৰ ভৰ্তি হ'ল, আৰু 10টা চিট আমাৰ হাতত থাকি যাব, তেতিয়া আমি গোটেই অসমৰ দৰিদ্ৰ যিসমূহ ল'ৰা ছোৱালী আছে আচলতে দৰিদ্ৰ ঘৰৰ, তেওঁলোকৰ কাৰণে আমি সেই চিটকেইটা দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু আমি পোনপ্ৰথমে উজনি অসমৰ কাৰণে বানাক্ৰান্ত লোকসকলক সহায় কৰাৰ উদ্দেশ্যেৰে আমি এই পদক্ষেপটি লৈছোঁ। এতিয়া চাওক, যিহেতু বানপানী এইবছৰ হৈছে, হোৱাৰ লগে লগে কিছু পৰিয়ালৰ হয়তো এনেকুৱা হ'ব পাৰে এইবছৰটো আমি কিছু অসুবিধাত পৰিছোঁ, অহা বছৰৰ পৰা আমি আকৌ ষ্টেবল হৈ যাম। তেনে ক্ষেত্ৰত তেওঁলোকৰ বাবে সেইটো এটা অপশ্যন আছে। দ্বিতীয়তে, কোনো যদি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বোলে মই পিছলৈকে দিব নোৱাৰিম, অসুবিধা হয়, তেতিয়া আমি ফাউণ্ডেশ্যন আৰু যিখন কলেজত তেওঁলোকৰ এডমিশ্যন হ'ব পৰৱৰ্তী সময়ত, আমি তেওঁলোকৰ সৈতে যোগাযোগ কৰি বেংকৰ লোনৰ ব্যৱস্থা কৰাই দিম। ছাত্ৰ ছাত্ৰীগৰাকীৰ যদি মেৰিট ধৰক আপুনি প্ৰথম বিভাগ থাকে, তেতিয়া বেংকৰ লোন পোৱাত যথেষ্ট সহায় হয়। সেই কামখিনি আমি কৰাই দিয়াৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰিম 100%। কাৰণ ল'ৰা বা ছোৱালী এগৰাকীয়ে যেতিয়া ইয়াত এডমিশ্যন ল'ব, এবছৰ পঢ়াৰ পিছত তেওঁ আৰ্থিক অভাৱৰ কাৰণে কোনো কাৰণত এই কোৰ্চটো এৰি যাব নালাগে, সেই বিষয়টো আমি নিশ্চয়তা আমি প্ৰদান কৰিম। কাৰণ তেওঁলোকে জীৱনৰ যি অমূল্য সময়, এই অমূল্য সময় যেতিয়া এবছৰ দিয়াৰ পিছত বাকী সময়খিনি তেওঁলোকক কেনেকৈ পঢ়িব বা অধ্যয়ন কৰিব, এই ক্ষেত্ৰত আমি আটাইখিনি ল'বলগীয়া পদক্ষেপ গ্ৰহণ কৰিম। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।